নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ইনকুবেটৰ মেচিনটো যে আপোনালোকে দেখিবলৈ পাইছে এই ইনকুবেটৰ মেচিনটো হৈছে আমাৰ আৰু এই ইনকুবেটৰ মেচিনটোত আমি 25 অক্টোবৰ 2024 ত 120টা সোণালী কুকুৰাৰ কণী দিছিলো সোণালী কুকুৰাৰ 120টা কণী আমি এই ইনকুবেটৰ মেচিনটোত ভৰাইছিলো আৰু 21 নম্বৰ দিনাখনত আপোনালোকে দেখিবলৈ পাইছে বহুকেইটা পোৱালি ওলাইছে বহুকেইটা কণী ফুটি ইয়াৰ পৰা পোৱালি ওলাইছে 13 নৱেম্বৰ 2024 ৰ পৰা ইয়াত পোৱালি ওলাবলৈ আৰম্ভ হৈছিল মানে 19 নম্বৰ দিনাখনৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হৈছিল আৰু 21 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আপোনালোকে দেখিবলৈ পাইছে বহুকেইটা পোৱালি ওলাই গৈছে কুকুৰাৰ কণী যদি আমি ইনকুবেটৰ মেচিনত ভৰাও তেনেহলে প্ৰায় 18 বা 19 নম্বৰ দিনাখনৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হৈ যায় আমাৰ ইনকুবেটৰ মেচিনটোত 19 নম্বৰ দিনাখনৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হৈছিল আৰু 21 নম্বৰ দিনাখনত বহুকেইটা পোৱালি ওলালে আৰু কেইটামান কণী ফুটি আছে এইকেইটাৰ পৰাও পোৱালি ওলাব যিকেইটা পোৱালি বৰ্তমানে ষ্ট্ৰং হৈছে এই পোৱালি কেইটাক আমি বেলেগ এটা কোঠালিলৈ লৈ যাম আৰু তাত আমি এই পোৱালি কেইটাক ব্ৰুডিং কৰিম আৰু এই পোৱালি কেইটাক আমি কেনেকৈ ব্ৰুডিং কৰিম এই পোৱালি কেইটাক আমি কেনেকৈ ৰাখিম সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনালোকে শেষলৈ ভালকৈ চাব আমি যেহেতু সোণালী কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰাইছিলো আৰু এই পোৱালি কেইটা যে আপোনালোকে দেখিবলৈ পাইছে এইকেইটা পোৱালি আমি ইনকুবেটৰ মেচিনৰ পৰা এতিয়া ওলাইছো এই পোৱালি কেইটাক আমি এতিয়া ইয়াতে ব্ৰুডিং কৰিম আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আমি বীজাণুনাশক ভালকৈ স্প্ৰে কৰি আছো আমি ইয়াতে খৰচলিন বীজাণুনাশক স্প্ৰে কৰি আছো আমি খৰচলিন বীজাণুনাশক ইয়াতে এই কাৰণে স্প্ৰে কৰিছো যাতে ইয়াত যদি বেমাৰ বিয়পাব পৰা কিবা বীজাণু বা ভাইৰাছ আছে তেনেহলে হেতু শেষ হৈ যাওক আৰু বেমাৰ যাতে কুকুৰাৰ মাজত বিয়পি না যায় আপোনালোকেও যে খৰচলিন বীজাণুনাশকে স্প্ৰে কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নহয় আপোনালোকে B904 স্প্ৰে কৰিব পাৰে আমি মজিয়াত খৰচলিন বীজাণুনাশক স্প্ৰে কৰি দিলো আৰু এতিয়া আমি ইয়াতে ধানৰ ভুচি পাৰি দিম প্ৰথম কেইদিনমান কুকুৰাৰ পোৱালিবোৰক আমি ধানৰ ভুচিৰ ওপৰত ৰাখি দিম আৰু সেই কাৰণে আমি ইয়াতে ধানৰ ভুচি পাৰি দিছো আৰু ধানৰ ভুচিৰ ওপৰতো আমি বীজাণুনাশক স্প্ৰে কৰিছো ধানৰ ভুচিত আমি বীজাণুনাশক এই কাৰণে স্প্ৰে কৰিছো যাতে ধানৰ ভুচিটো যদি বেমাৰ বিয়পাব পৰা কিবা বীজাণু বা ভাইৰাছ থাকে হেতু শেষ হৈ যাওক আৰু আমি ভালকৈ স্প্ৰে কৰি দিম যাতে কোনো ধৰণৰ বীজাণু বা ভাইৰাছ ইয়াত নাথাকে আমি ইয়াতে বীজাণুনাশক স্প্ৰে কৰি দিলো আৰু এতিয়া আমি ইয়াতে দুটা তৰপত বাতৰি কাকত পাৰি দিম প্ৰথম কেইদিনমান কুকুৰাৰ পোৱালিবোৰক বাতৰি কাকতৰ ওপৰতে ৰাখিব লাগে আৰু বাতৰি কাকতৰ ওপৰতে সিহঁতক দানা খাবলৈ দিব লাগে প্ৰথম অৱস্থাত সিহঁতে বাচনৰ দানা খাবলৈ নাজানে আৰু আপোনালোকে দেখিবলৈ পাইছে আমি ইয়াতে দুটা তৰপত বাতৰি কাকত পাৰি দিলো আৰু ইয়াতে আমি এতিয়া ইনকুবেটৰ মেচিনৰ পৰা উলিয়াই অনা পোৱালিখিনি ৰাখিম আমি ইয়াতে দুটা তৰপত বাতৰি কাকত এই কাৰণে পাৰি দিছো যাতে এটা তৰপৰ বাতৰি কাকত যদি লেতেৰা হৈ যায় তেতিয়া লেতেৰা বাতৰি কাকতখিনি আমি পেলাই দিম আৰু দ্বিতীয় তৰপৰ বাতৰি কাকতৰ ওপৰত কুকুৰাৰ পোৱালিবোৰক ৰাখিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি ইনকুবেটৰ মেচিনৰ পৰা অনা পোৱালিখিনি ইয়াতে ৰাখিছো আৰু এই পোৱালিবোৰক আমি এতিয়া কেইদিনমান এনেকৈ ব্ৰুডিং কৰিম এই পোৱালিবোৰক তাপ দিবৰ কাৰণে আমি ইয়াতে ৰঙা ৰঙৰ বাল্ব এটা জ্বলাই থৈছো 100 পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব এটা জ্বলাইছো বন্ধু বান্ধৱীসকল আমি ইনকুবেটৰ মেচিনত যিকেইটা কণী ভৰাইছো এই কণীকেইটা আমি বেলেগৰ পৰা কিনি অনা নাই আমাৰ ফাৰ্মত আমি সোণালী কুকুৰা পালন কৰিছো কণী উৎপাদনৰ কাৰণে আৰু সেই কুকুৰা কেইজনীয়ে যিকেইটা কণী দিছে সেই কণীকেইটা আমি ইনকুবেটৰ মেচিনত ভৰাইছিলো আৰু এই পোৱালিকেইটা সেই কণীৰ পৰা ওলাইছে আপোনালোকে দেখিবলৈ পাইছে পোৱালিকেইটা দেখিবলৈ খুবেই ভাল লাগিছে আৰু এই পোৱালিকেইটা এ গ্ৰেডৰ পোৱালি হয় আমি যেহেতু 120টা কণী ইনকুবেটৰ মেচিনত ভৰাইছিলো আৰু 120টা কণীৰ পৰা এতিয়ালৈ মানে 21 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়লৈকে 80টা পোৱালি ওলাইছে আৰু এই 80টা পোৱালিক আমি এতিয়া ব্ৰুডিং কৰি আছো এই পোৱালিবোৰক যাতে ঠাণ্ডা নালাগে তাৰ বাবে আমি এনেকৈ প্লেন চিটৰ ওপৰত বস্তাৰে ঢাকি দিছো আমি যেহেতু ভিতৰত 100 পাৱাৰৰ এটা ৰঙা ৰঙৰ বাল্ব জ্বলাই থৈছো আৰু এই বাল্বৰ পৰা যিখিনি তাপ উৎপন্ন হয় এই তাপখিনি যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ বাবে আমি এই কামটো কৰিছো মানে এনেকৈ বস্তাৰে ঢাকি দিছো প্ৰথম কেইদিনমান কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰাটো সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰাটো অত্যন্ত প্ৰয়োজন নহলে সিহঁতৰ মৃত্যু হ'ব পাৰে যদি ঠাণ্ডা লাগে তেতিয়া কিন্তু পোৱালিৰ মৃত্যু হয় নহলে বেছিকৈ ঠাণ্ডা লাগিলে সিহঁতে থুপ খায় সিহঁতে যেতিয়া থুপ খায় তেতিয়া হেঁচাত কিন্তু মৃত্যু হয় এটা পোৱালি আনটো পোৱালিৰ ওপৰত যেতিয়া উঠি যায় তেতিয়া তেনেকৈ সিহঁতৰ মৃত্যু হয় আমি এই পোৱালিবোৰক এতিয়া কুহুমীয়া গৰম পানী খাবলৈ দিছো আমি এই পোৱালিবোৰক এতিয়া ইলেক্ট্ৰোলাইট পানী বা গুড় পানী খাবলৈ দিয়া নাই যেহেতু গোটেইকেইটা পোৱালি এতিয়ালৈ ওলোৱা নাই গোটেইকেইটা পোৱালি যেতিয়া ওলাই যাব তেতিয়া আমি গোটেই পোৱালিবোৰক একেলগে গুড় পানী খাবলৈ দিম 120টা কণীৰ ভিতৰত এতিয়ালৈ যেহেতু 80টা পোৱালিহে ওলাইছে আৰু এতিয়াও 40টা কণী ইনকুবেটৰ মেচিনত আছে 40টা কণীৰ পৰা সন্ধিয়া সময়লৈকে কেইটা পোৱালি ওলাই সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিওটো শেষলৈ মনোযোগেৰে চাব বন্ধু বান্ধৱীসকল এয়া হৈছে 21 নম্বৰ দিনাখনৰ সন্ধিয়া সময় আৰু এতিয়া আমি ইনকুবেটৰ মেচিনটো খুলি চাম যে কেইটা পোৱালি ওলাইছে তেনেহলে আহক ইনকুবেটৰ মেচিনটো খুলি এবাৰ চাই লওঁ
ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পোৱালি ওলাই আছে আৰু ইয়াতে কেইটা পোৱালি ওলাইছে বুলি যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে 1 2 3 4 5 6টা এইটো সাইজৰ 6টা ওলাইছে আৰু ইয়াতে 1 2 3 4 5 6টা ইয়াতো 6টা ওলাইছে মানে ওপৰৰ ট্ৰেটোত 12টা পোৱালি এতিয়ালৈ ওলাইছে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইটো কণী ফুটি আছে ইয়াৰ পৰাও সম্ভৱ পোৱালি ওলাব আৰু চাই লওঁ কোনকেইটা কণীৰ পৰা পোৱালি ওলাব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই কণীটো ফুটিছে ইয়াৰ পৰাও পোৱালি ওলাব আৰু চাই লওঁ এই কণীকেইটা ফুটা নাই ইয়াতে মাত্ৰ দুটা কণীহে ফুটিছে 12টা পোৱালি ওলাইছে আৰু দুটা কণী ফুটিছে ওপৰৰ ট্ৰেটোত আৰু তলৰ ট্ৰেটোত চাই লওঁ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 1 আৰু 2 3 4 5টা ইয়াতে 5টা পোৱালি ওলাইছে আৰু কোনকেইটা কণী ফুটিছে নেকি চাওঁ আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটা কণী ফুটিছে ইয়াৰ পৰাও সম্ভৱ পোৱালি এটা ওলাব ওপৰৰ আৰু তলৰ ট্ৰেটো মিলি সৰ্বমুঠ এতিয়ালৈ 17টা পোৱালি ওলাইছে আৰু 3টা কণী ফুটি আছে ওপৰৰ ট্ৰেটোত 2টা কণী ফুটিছে আৰু তলৰ ট্ৰেটোত এটা কণী ফুটিছে 40টা কণীৰ পৰা সম্ভৱ ইয়াত এতিয়া 20টা মান পোৱালি ওলাব 17টা পোৱালি যেহেতু ওলালে আৰু 3টা কণী ফুটি আছে আৰু এই পোৱালি কেইটা অলপমান ষ্ট্ৰং হৈছে এই পোৱালি কেইটাক আমি এতিয়া বুডিং ৰুমত থৈ দিম ইয়াত যদি থৈ দিওঁ তেনেহ'লে সিহঁতে আকৌ তলত খৰি পৰিব তলত পানীৰ বাচনো আছে আকৌ পানীত যদি সোমাই যায় তেনেহ'লে বেয়া কথা হ'ব আমি এই পোৱালি কেইটাক এতিয়া ব্ৰুডিং ঘৰত থৈ দিওঁ এতিয়ালৈ ইনকুবেটৰ মেচিনৰ পৰা যিকেইটা পোৱালি ওলালে এই গোটেই পোৱালি কেইটাক আমি এতিয়া প্ৰায় 1 পৰা 1.5 ঘণ্টালৈকে গুড়ৰ পানী খাবলৈ দিম আৰু তাৰ পাছতে ইহঁতক আমি দানা খাবলৈ দিম আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমি ইয়াতে গুড়ৰ পানী ইহঁতৰ বাবে তৈয়াৰ কৰি আছো প্ৰথম 1 পৰা 1.5 ঘণ্টালৈকে কুকুৰাৰ পোৱালিবোৰক গুড়ৰ পানী বা ইলেক্ট্ৰোলাইট পানী খাবলৈ দিয়া হয় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি এই পোৱালিবোৰক গুড়ৰ পানী খাবলৈ দিছো আমি কুহুমীয়া গৰম পানী লৈছো যেহেতু ঠাণ্ডা চলি আছে সেই কাৰণে আমি ইয়াতে কুহুমীয়া গৰম পানী লৈছো আৰু কুহুমীয়া গৰম পানীত গুড় ভালকৈ মিহলি কৰি দিছো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি এই পোৱালিবোৰক পানী খাবলৈ শিকাই আছো ইহঁতে প্ৰথম অৱস্থাত নাজানে সেই কাৰণে আমি ইহঁতক ধৰি ধৰি পানী খাবলৈ শিকাই আছো আৰু 1 পৰা 1.5 ঘণ্টাৰ পাছত ইহঁতক আমি দানা খাবলৈ দিম আৰু প্ৰথম দিনাখন ইহঁতক আমি 50% খুদি চাউল আৰু 50% প্ৰি ষ্টাৰ্টাৰ দানা একেলগে মিহলি কৰি খাবলৈ দিম আৰু এনেকৈ আমি প্ৰথম দিনাখন ইহঁতক ৰাখিম আৰু যিকেইটা পোৱালি ওলাই থাকিব সেই পোৱালি কেইটাক আমি ইয়াতে আনি ৰাখিম এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এখিনিতে সামৰণি মাৰিছো ধন্যবাদ